2024-25 বৰ্ষৰ সেশনৰ বিএড এডমিশনৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিলআপৰ নোটিছ আহিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কেতিয়াৰ পৰা কেণ্ডিডেট অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া, এন্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব, ফলাফল কেতিয়া ঘোষণা কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'ৰ জৰিয়তে এতিয়া জনাই দিয়া হ'ব। বিএড এডমিশনৰ ফৰ্ম ফিলআপৰ নোটিছ প্ৰকাশ কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে। এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এডমিশনৰ ফৰ্ম ফিলআপৰ নোটিছ প্ৰকাশ কৰিছে। ইয়াতে উল্লেখ কৰিছে নেম অফ প্ৰগ্ৰাম বিএডৰ যিটো এন্ট্ৰেন্স পৰীক্ষা দিব লাগে সেই পৰীক্ষাৰ নাম হ'ল বিএড কমন এন্ট্ৰেন্স টেষ্ট, চমুকৈ বিএড CET বুলি কোৱা হয়। ইয়াতে উল্লেখ কৰিছে বিএড কোৰ্চৰ সময়সীমা 2 বছৰ। 2 বছৰ পঢ়িব লাগিব। 2 বছৰত 4টা সেমিষ্টাৰ। পুনৰ জনাই দিব বিচাৰিছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড কোৰ্চৰ ফৰ্ম ফিলআপৰ নোটিছ প্ৰকাশ কৰিছে। এতিয়া জনাই দিব ফৰ্ম ফিলআপৰ ডেট। ইয়াতে উল্লেখ কৰিছে অলৰেডি আৰম্ভ হৈছে। মে মাহৰ 1 তাৰিখৰ পৰা অনলাইন ফৰ্ম ফিলআপ আৰম্ভ হৈছে। লাষ্ট ডেট ইয়াতে উল্লেখ কৰিছে মে মাহৰ 30 তাৰিখ। ফৰ্ম ফিলআপ যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত ইয়াতে উল্লেখ কৰিছে পৰীক্ষাৰ তাৰিখ। এন্ট্ৰেন্স পৰীক্ষা হ'ব জুলাই মাহৰ 13 তাৰিখত আৰু এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব জুলাই মাহৰ 25 তাৰিখত। অনলাইন এপ্লিকেশ্যন ফি দিব লাগিব 950। যোৱা বছৰ অৰ্থাৎ 2023 চনত এপ্লিকেশ্যন ফি আছিল 700, কিন্তু এতিয়া অলপ ইনক্ৰিজ হৈছে, এতিয়া হ'ল 950, মানে আগতকৈ এপ্লিকেশ্যন ফি মানে বেছি হৈছে। এতিয়া জনাই দিয়া হ'ব এই বিএডৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। যিসকলে বেচেলাৰ ডিগ্ৰী পাছ কৰিছে সেইসকল কেণ্ডিডেট আবেদন কৰিব পাৰিব। লগতে 50% বিচাৰিছে বা যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে সেইসকল কেণ্ডিডেটও এই বিএডৰ ফৰ্ম ফিলআপ কৰিব পাৰিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া জনাই দিয়া হ'ব পৰীক্ষা ক'ত ক'ত হ'ব। ডিব্ৰুগড়ত এন্ট্ৰেন্স পৰীক্ষা হ'ব, যোৰহাট, তাৰপিছত গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, তাৰপিছত ইয়াতে লিখিছে ঢকুৱাখানা, তাৰপিছত হ'ল শিৱসাগৰ। অনলাইন ফৰ্ম ফিলআপ কৰিবলৈ লগতে নোটিছ চাবলৈ কাম কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, চেক কৰক, বা যিসকলে ফেচবুক পেজত চাই আছে সিহঁতে কমেণ্ট বক্সত লিংক পাব। লিংকত ক্লিক কৰি ডিটেইলছখিনি চাব পাৰিব, লগতে অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব।